হাজোত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত পৰিপুষ্ট সমাজ গঢ়াৰ লক্ষ্যৰে ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। শুভাৰম্ভ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে, যাৰ জৰিয়তে ৩০ নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪২,৯৭৯ জন নতুন হিতাধিকাৰীৰ মুঠ ১৩,৬৪০টা পৰিয়ালে নতুন ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। শীৰ্ষক কাৰ্যসূচীত বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰ, কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত আয়ুক্ত নৰসিং বে, কামৰূপ জিলা অতিৰিক্ত আয়ুক্ত জীৱন কৃষ্ণ গোস্বামী, হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক, কামৰূপ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ প্ৰবন্ধক বিৰিঞ্চি দত্ত, খৰ্গৰাজ পেগুকে প্ৰমুখ কৰি প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে। আমাৰ ছেক্ৰেটাৰীবিলাকৰ এটা ডাঙৰ ডাঙৰ মানুহ নহয় জানো পঞ্চায়তত, তেওঁলোকৰ সৰু সুৰা মানুহ ঢুকিয়ে নাপায়, বহুত ডাঙৰ মানুহ তেওঁলোক। গতিকে তেওঁলোকে মাজে মাজে কাৰোবাৰ নাম ইচ্ছা কৰিলে কাটিও দিয়ে, কাৰোবাৰ নাম ইচ্ছা কৰিলে সোমাইও দিয়ে, তেওঁলোকৰ এইটো মানে কৰিছে। গতিকে এতিয়া কথাটো হ'ল যে আজি মই এটা কথা কওঁ যে এইখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ, গতিকে যিসকলে পাবলগীয়া মানুহৰ নাম কাটে, নাপাবলগীয়া মানুহৰ নাম সোমাই দিয়ে, গতিকে কেতিয়াবা আপোনালোকৰ চাকৰিটো কটা যাব। মই এইটোৱে ক'লোঁ, চাকৰিটো নাইকিয়া হ'ব এই চৰকাৰৰ দিনত। সেইকাৰণে মোৰ কথা চেয়াৰমেন জিলা পৰিষদ, আমাৰ চিফ কাউন্সিলৰ জোনালী পাঠক আৰু DDC কামৰূপ আৰু তেওঁলোকৰ বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ চাপ্লাইৰ যিখিনি অফিচিয়েল আহিছে তেওঁলোক আৰু আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল আৰু তেওঁলোকতে বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ ৰাইজ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে মেণ্ডেটৰী কৰিছে যে ৰেচন দাস, মজিদা বেগম, দীপামণি দাস, মৰমী বেগম, ৰঞ্জু দাস, মধুৰিমা দাস, মলয়া মালাকৰ, অনু দাস, ৰঞ্জু দাস, হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। মধুৰিমা দাস, মলয়া মালাকৰ, অনু দাস। চববোৰে দিয়া হ'ব। এইবিলাক আপোনালোকৰ যদি কাৰোবাৰ হোৱা নাই ল'ব। আৰু এই ৰেচন কাৰ্ডখনৰ যে চাউল আপুনি ফ্ৰী পালে, তে চাউলটো ফ্ৰী পোৱাৰ লগে লগে আমাৰ যিখন আয়ুষ্মান কাৰ্ড আছে, এতিয়া মুখ্যমন্ত্ৰীৰো আয়ুষ্মান কাৰ্ড এখন হ'ব, ৫ লাখ টকাকৈ এখন কাৰ্ডত থাকিব। আয়ুষ্মান কাৰ্ড কেইখন ল'ব আপোনালোকে? ভগৱানৰ ওচৰত